হাই গাইজ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি তাৰমানে বিকাশ দাতে আমাৰ ঘৰত শ্বুটিং কৰিব আহিছে। তো শ্বুটিং কৰিব আহিছে মানে মই যে ঘৰত নাই, মোৰ মাতটো ভইচত লগাই দিছোঁ। তো আমাৰ গৰম বন্ধত আমাৰ খোজ বাদ্যৰ প্ৰশিক্ষণ হৈছে আমাৰ স্কুলত। তো মই তাতে আছোঁ, নহ'লে ময়ো থাকিলোঁ হয় ভিডিঅ'টোত। তো অলপ আমাৰ বাবলি মানে মেঘালী শ্বুটিং দেখুৱাব আপোনালোকক। তো চাওক, আমাৰ মেঘালী অলপ শ্বৰ্ট লৈছে, তো চাওক। ইমান ওচৰত মামাথেৰ ঘৰত থাকবা পাৰি নেকি? দাৱৰ পানীতকে পাং বেলেগৰ মামাথেৰ ঘৰ কাবাই ৰঙিয়াত গেল, কাবাই বৰপেটা ফুৰবা গেছি। পাৰি নেকি? সব রাখার ধন্য কাম করবি মামা গরম বন্ধ বলে কাবার বরপেটা আমার কাবার রঙিয়া সব বাছত গেছি আমার এখন গাঁওতে আমার এখন গাঁওতে অলপ দূৰত বিয়া নলে এখন গাঁওতে মোৰ লগৰ চলি গেলা গৰম বন্ধ বুলি মই মাছত গেছি আবার মই মাছত ঘৰ বাজতা রে গো আমার লগৰ চলি এটা গৰম বন্ধ বুলি অলপ মই মাছত গেছি গো লগৰ চলি এটা গৰম বন্ধ বুলি মই মাক গেছি, কাবাৰ গুৱাহাটীত, কাবাৰ ৰঙিয়াত, আমি এখন গাঁৱত থাকাতে গেছি। লগৰ চলি এটা গৰম বন্ধ বুলি মই মাক গেছি, কাবাৰ গুৱাহাটীত, কাবাৰ ৰঙিয়াত, আমি এখন গাঁৱত থাকাতে গেছি। অলপ দূৰত বিয়া পাতা নলে অলপ দূৰত বিয়া পাতা নলে ৰেডি। তো গাইজ, ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ মেঘাই এইখিনিয়ে শ্বৰ্ট লৈছিল। মই পুৰা বিকাশ দাদা দিছে নহয়।